যদিহে আপুনি এটা ভাল কাম কৰিবলৈ আগবাঢ়ি যায় তেতিয়াহ'লে আপোনাক ছাপোৰ্ট কৰা মানুহ খুব কমেহে ওলাব। কিন্তু যদিহে আপুনি এটা বেয়া কাম কৰিবলৈ আগবাঢ়ে তেতিয়াহ'লে আপোনাক ছাপোৰ্ট কৰা মানুহ বহুত ওলাব। ঠিক তেনেদৰে যদিহে আপুনি বেয়া বস্তু খায় তেতিয়াহ'লে আপোনাৰ লগৰীয়াও বহুত হ'ব, হয়নে? কিন্তু যদিহে আপুনি বেয়া বস্তুবোৰ নাখায় আপোনাৰ লগৰীয়া দুই এজনহে হ'ব। মই যদি এটা ৰসগোল্লা এফালে থওঁ আৰু এটা মদৰ বটল এফালে থওঁ, আপুনি কওকচোন যে মদৰ বটলটো খোৱা মানুহ সৰহ ওলাবনে নে ৰসগোল্লাটো খোৱা মানুহ সৰহ ওলাব? যদি এটা মদৰ বটল 10টা মানুহে ভাগ কৰি খায় কিন্তু এটা ৰসগোল্লা এটাই খাব, কাৰণ ৰসগোল্লাটো খাবলৈ কোনো নাহে। আৰু ঠিক তেনেদৰে আপুনি যদি এটা ভাল কাম কৰিবলৈ আগবাঢ়ে তেতিয়াহ'লে আপোনাক ছাপোৰ্ট কৰা মানুহ কোনো নোলাব। সকলোৱে আপোনাক তললৈ নমাবলৈহে চাব। আপোনাক ক'ব যে এইটো নহ'ব, তোৰ দ্বাৰা তই কৰিব নোৱাৰ, কিন্তু আপুনি সেইবিলাক কথাত মন নিদিব। যদি সেইবিলাক কথাত মন দিয়ে তেতিয়াহ'লে আপুনি সেই কামটো কৰিব নোৱাৰিব। আমি সদায় কাম কৰাৰ আগত এটা মাৰাত্মক ভুল কৰোঁ, সেইটো হ'ল যে আমাৰ দ্বাৰা নহ'ব, আমি নোৱাৰিম নেকি কৰিব। কিন্তু সদায় কাম কৰাৰ আগত আপুনি নহ'ব বুলি ভাবিবই নালাগে। সদায় কাম কৰাৰ আগত আপুনি এইটো ভাবিব যে এইটো মোৰ দ্বাৰা সম্ভৱ, এইটো মই কৰিব পাৰিমেই, আৰু তেতিয়া চাব আপুনি সফলো হৈছে। এনেকৈ ভাবক যে মই কামটো কৰিমেই, মই জিকিমেই। কেতিয়াও আপুনি হাৰিব বুলি আশা কৰিব নালাগে। আপুনি হাৰি হাৰি জিকিবলৈ শিকিব লাগিব, তেতিয়াহে আপুনি এই জীৱনত কিবা এটা কৰিব পাৰিব। কাৰণ এই পৃথিৱীখনলৈ আপুনি অকলে আহিছে আৰু আপুনি অকলে এটা কাম কৰি দেখাব লাগিব।